আৰু পানী যোগান আঁচনিৰ কেন্দ্ৰলৈ আহিছোঁ। আমি ভাবিছোঁ এই যি বালিটিকা এক ভিতৰুৱা অঞ্চলত এই পানী যোগানৰ আঁচনি আমাক চৰকাৰে দিছে, আমি চৰকাৰক অশেষ ধন্যবাদ দিছোঁ। চৰকাৰৰ এই পানী যোগান আঁচনিয়ে আমাৰ এই বানপানী এলেকাটোত যিমানখিনি কষ্টকৰ আছিল পানীৰ কাৰণে, জ্বৰ, ডিচেণ্ট্ৰি, ডায়েৰিয়া, কলেৰা এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আছিল, এই বেমাৰসমূহ এই বিশুদ্ধ খোৱা পানী যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, আমাৰ ক্ষেত্ৰত নিশ্চয় আমি লাভৱান হ'ম, আমাৰ এনেকুৱা বেমাৰ নহ'ব। গতিকে আমাৰ যাতে এই খোৱা পানীটো প্ৰতি ঘৰে বিশুদ্ধ খোৱা পানী পায়, তাৰ কাৰণে নিশ্চিতকৰণ হ'ব লাগে। মোৰ ধাৰণা যে প্ৰতিটো গাঁৱত কমেও দুজনকৈ ছাৰ্ভেয়াৰ হিচাপত, মানে প্ৰতি ঘৰে পানীটো পাইছেনে নাই নিশ্চিত কৰিব পৰাকৈ কমেও এটা জলচ্ছেদৰ আণ্ডাৰত কমেও এটা গাঁও কভাৰ কৰে। আৰু সেই এটা গাঁৱত কমেও যদি দুজন কৰ্মী নিয়োগ কৰে, দুজন কৰ্মচাৰী দিয়ে চৰকাৰে ৰিপেয়াৰৰ কাৰণে, এটা জলচ্ছেদ প্ৰকল্পত কমেও দুজন যদি কৰ্মচাৰী চৰকাৰে নিয়োগ কৰে, তেতিয়া নিশ্চয় সেই অঞ্চলৰ ৰাইজে পানী বিশুদ্ধ খোৱা পানীৰ পৰা কেতিয়াও বঞ্চিত নহয়। আমি চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছোঁ, লগতে আপোনাৰ মতামত দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। হয়, আমাৰ আঁচনি যিটো এইটো আপোনাৰ প্ৰায় প্ৰত্যেক ঘৰে ঘৰে পানীটো পাই আছে, দুই এঘৰ হয়তো বা বাকী আছে। মোৰো চৰকাৰলৈ এই আবেদন যে যিখিনি বাকী আছে সেইখিনি পূৰা কৰি দিয়ক। আৰু আপোনাৰ যিখিনি মেৰামতি আমাৰ কমিটি এটা আছেই, সিহঁতি চোৱা চিতা কৰে। আৰু আপোনাৰ পানী পৰীক্ষা যিটো, এইটো আপোনাৰ কমিটি এটা আছিলে, এইটো আহি কৰিব লাগে, সিহঁতি নকৰে তেনেকৈ। সেইটো মোৰ মতে চৰকাৰে এইটো সুবিধা কৰি দিব লাগে, সিহঁতক জল জীৱন মিছনত আহি পানীটো পৰীক্ষা কৰিবৰ কাৰণে সুবিধাটো কৰি দিব লাগে। খুব ভাল, এইটো প্ৰয়োজন। চৰকাৰে নিৰ্দিষ্ট মানুহ কিছুমান নিয়োগ কৰক, যাতে পানীখিনি সময়ে সময়ে পৰীক্ষা কৰি থাকে। ধন্যবাদ।